নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'ত য'ত আপুনি APDCL আৰু AEGCLৰ ফালৰ পৰা 130টা নতুন পদত এপ্লাই কৰিব পাৰিব। ইতিমধ্যে অফিচিয়েল ৱেবছাইটত বিজ্ঞাপন যেটো আছে, বিজ্ঞাপন আপোনালোকে প্ৰকাশ পাইছে, চাব পাৰে অফিচিয়েল ৱেবছাইটত গৈ। আৰু 130টা বিভাগীয় পদ যেকেইটা আছে, এইকেইটা কেৱল অসমৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। অন্য ষ্টেটৰ কেণ্ডিডেটে, অন্য ৰাজ্যৰ কেণ্ডিডেটে ইয়াত আহি এপ্লাই কৰিব নোৱাৰিব। অসমৰ কেণ্ডিডেটৰ কাৰণে সংৰক্ষিত হয় কেইটা আপোনালোকৰ পোষ্ট। 130 পোষ্ট আছে। ইয়াতে কি হেৰি আছে, কি ডিপাৰ্টমেণ্টৰ পোষ্ট আছে, কি বিভাগৰ আছে, গোটেইকেইটা আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে AEGCL মানে আসাম এনাৰ্জি জেনেৰেশ্যন কোম্পানী লিমিটেড আৰু APDCLৰ পৰা কেইটামান পোষ্ট আছে, দুটা মিলাই আপোনালোকৰ 130 হ'ব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, গোটেইখিনি ইনফৰমেশ্যন পাই যাব। ভিডিঅ'ৰ নিশ্চয় ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আহি যাব। ইয়াতে আপোনালোকে চাব পাৰে APDCL ৰিক্ৰুটমেণ্ট 2024 এপ্লাই ফৰ 69 এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পোষ্ট। APDCLৰ পৰা 69টা আছে। তাৰপিছতে আপোনালোকে ইয়াতে চাব পাৰে AEGCL ৰিক্ৰুটমেণ্ট 2024 61 একাউণ্টছ অফিচাৰ পোষ্ট। ইয়াতে আপোনালোকে AEGCLৰ পৰা 61 পোষ্ট চাব পাৰে। দুটা মিলাই আপোনালোকৰ যিমানকেইটা মই ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ সিমানকেইটা পোষ্টে আছে ইয়াতে, মানে 130 পোষ্ট দুটা মিলি ইয়াতে আপোনালোকে চাব পাৰিব। আৰু এইকেইটাত সবিশেষ মই জনাই আছোঁ। কোনটো পোষ্টৰ কাৰণে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান লাগিব, আৰু কোৱালিফিকেশ্যনৰ বাহিৰেও এক্সট্ৰা কোৱালিফিকেশ্যন কি লাগিব, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো চাব পাৰে নেম অফ পোষ্ট যেটো আছে, এইটো হ'ল এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। ৰিক্ৰুটমেণ্ট হ'ল আপোনালোকৰ APDCL ৰিক্ৰুটমেণ্ট 2024। নাম্বাৰ অফ ভেকেঞ্চি ইয়াতে 16 আছে, মানে 69টা ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপাছত আপোনালোকে ইয়াতে চাব পাৰে লাষ্ট ডেট যেটো দিয়া আছে, লাষ্ট ডেটটো 14/7/2024, মানে আপোনালোকৰ জুলাই মাহৰ 14 তাৰিখলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। মানে বহুত দিন এতিয়ালৈকে বাকী আছে। আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ পৰা 69 এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে পোষ্ট ইয়াতে আছে খালী ইতিমধ্যে। তাৰপিছতে এইকেইটাৰ কাৰণে যিহেতু আপোনালোকৰ ৰিক্ৰুটমেণ্ট ডিটেইলছ আছে, ডিটেইলছটো মই অলৰেডি কৈ দিছোঁ। আৰু আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে ST হিলছৰ কাৰণে 3টা, ST পেলেঞ্চৰ কাৰণে 5টা, SCৰ কাৰণে 6টা, আৰু বেলেগ বেলেগ যিকেইটা আছে আপোনালোকে ইয়াতে চাই ল'ব পাৰে। তাৰপিছত আদিবাসীৰ কাৰণেও আপোনালোকে 6টা পোষ্ট ইয়াতে ৰিজাৰ্ভেশ্যন আছে। ইয়াতে চাহ জনগোষ্ঠী আৰু সান্তাল কমিউনিটিৰ কাৰণে এইকেইটা ৰিজাৰ্ভেশ্যন থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, আৰ্টছত নাইবা আপোনালোকৰ ছায়েন্সত লাগিব, আৰু 55% থকাটো বাধ্যতামূলক। আৰু আপোনালোকৰ যদি BCom অনাৰ্ছ কৰিছে তথাপিও ইয়াতে এপ্লাই কৰিব পাৰিব। নহ'লে আপোনালোকৰ লাগিব 50% লাগিব যদি আপোনালোকে শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব হয় তেনেহ'লে। তাৰপিছতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট যেটো আছে, তাতে আপোনালোকৰ 3 মান্থছ কম্পিউটাৰ চাৰ্টিফিকেট শ্ব' কৰাব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ মানে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড থাকিব লাগিব। এইখিনি হ'ল আপোনালোকৰ APDCLৰ কাৰণে যিখিনি লাগে, ডিটেইলছ লাগে সেইখিনি। তাৰপিছতে নেক্সট যেটো আছে সেইটো হ'ল আপোনালোকৰ আসাম এনাৰ্জি জেনেৰেশ্যন কোম্পানী লিমিটেড। AEGCLৰ পৰা আপোনালোকক কি লাগে মই আপোনালোকক জনাই আছোঁ। ইয়াতে আপোনালোকে চাব পাৰে যেটো নেম অফ পোষ্ট আছে, AEGCL ৰিক্ৰুটমেণ্ট 2024 61 এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে পোষ্ট আছে ইয়াতে। ইয়াতে আপোনালোকে চাব পাৰে একাউণ্টছ অফিচাৰৰ বাহিৰেও কিবা যদি থাকিব পাৰে, মই ইয়াতে দেখাই দিম। লাষ্ট ডেট ইয়াতো ছেম আছে 14/7/2024। তাৰপিছত ইয়াতে আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড AEGCL। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰে, অলপ তলত স্ক্ৰল কৰিলে ইয়াতে চাব পাৰিব 61 একাউণ্টছ অফিচাৰৰ কাৰণে পোষ্ট আছে। ইয়াতো আদিবাসীৰ কাৰণে 3টা পোষ্ট ৰিজাৰ্ভ আছে, ST হিলছৰ কাৰণে 3টা, আৰু ST প্লেন্সৰ কাৰণে 6টা পোষ্ট ৰিজাৰ্ভ আছে, SCৰ কাৰণে 6টা। তাৰপিছতে আপোনালোকে অলপ তলত স্ক্ৰল কৰি চাব পাৰে, ইয়াতে আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম হ'ব লাগিব, আৰু অসমীয়াটো জানিব লাগিব। ইণ্টাৰভিউত আপোনালোকে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টত অসমীয়াটো সোধা হ'ব নাইবা বড়ো সোধা হ'ব। তাৰপিছতে এডুকেশ্যন কোৱালিফিকেশ্যন ছেম টু ছেম হয়, APDCLৰ লগত ছেম মিলিয়ে যায়, 55% লাগিব। আৰু যদি আপোনালোকে ST বা SC হয় তেনেহ'লে আপোনালোকে 50% হ'লেও চলি যাব। ইয়াতে লাগিব কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট, মানে আপোনালোকৰ 3 মান্থছৰ এটা চাৰ্টিফিকেট লাগিব কম্পিউটাৰৰ, আপোনালোকৰ যিকোনো ইনষ্টিটিউটৰ পৰা হ'লেই হ'ব। আৰু 21ৰ পৰা আপোনালোকে 38 ইয়াৰ্ছলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। SC ST OBCৰ কাৰণে কিছুমান ৰিলেক্সেশ্যন থাকিব, এজ ৰিলেক্সেশ্যন। তাৰপিছতে এপ্লিকেশ্যন ফিজ যেটো আছে, এপ্লিকেশ্যন ফিজটো জেনেৰেল কেণ্ডিডেটৰ উইথ GST মিলাই আপোনালোকৰ 300 অলমষ্ট হৈ যায়। SC ST আৰু OBC MOBCৰ কাৰণে অলমষ্ট 200 হৈ যায়, GST মিলাই 200 হৈ যায়। তাৰপিছত BPL কেটেগৰীৰ কাৰণে 47, মানে জেনেৰেল হৈও যদি BPL হয় তেনেহ'লে 47। পাৰ্চন উইথ ডিজেবিলিটি যিবোৰ আছে
তেওঁলোকৰ কাৰণেও 50 ৰুপিছত ইয়াতে এপ্লাই কৰিব পাৰিব তো আজিৰ কাৰণে আছিল ইমানে APDCL আৰু AAGCL আৰু আপোনালোকে যদি বেলেগ বেলেগ পোষ্টৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে গ্ৰেজুৱেশ্যন নাই তথাপিও আপোনালোকে ইয়াতে চাব পাৰিব বহুত কেইটা জবৰ অপশ্যন আছে ইয়াতে APDCL AAGCL বাহিৰে এপেক্স বেংকত আছে তাৰপিছত আপোনালোকে চেন্ট্ৰেল বেংকত আছে APSC আছে তাৰপিছত আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট আছে বহুতখিনি এইটো ৱেবছাইটত পাই যাব মই ডিটেইল যেটো আছে মানে আপোনালোকৰ ৱেবছাইটৰ লিংকটো ইয়াতে দি দিম আৰু আপোনালোকে যদি বিচাৰে তেনেহলে মোৰ WhatsApp চেনেলটো জয়েন কৰি ল'ব পাৰে WhatsApp চেনেলত বহুত ধৰণৰ পোষ্ট মই দি থাকো WhatsApp চেনেল যেটো লিংক আছে মই ডেসক্ৰিপচন বক্সত দি দিম তাত ক্লিক কৰি আপোনালোকে মোৰ WhatsApp চেনেলটো জয়েন কৰিব পাৰে তো আজি গান আছিল মানে ভিডিও যদি ভাল লাগিছে লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ